হয় এইটো মানে নিশ্চয়কৈ ক'ব লাগিব চাওক আজি 9টা দিনত ভৰি দিলে আৰু 9টা দিনে আচলতে ক'ব লাগিব চুমি আৰু তাৰ্কিকৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই অসম আৰক্ষী আৰু সমান্তৰালভাৱে চুমিৰ ককায়েক আৰু বৌয়েক ৰাজীৱ বৰা আৰু জিংকি মিলিৰো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই অসম আৰক্ষী এই যিটো বিশাল কাণ্ড এই বিশাল কাণ্ডৰ এতিয়ালৈকে 4জন অভিযুক্তৰ যিহেতু আৰক্ষীয়ে উলিয়াব পৰা নাই চুমি বৰা তাৰ্কিক বৰা ৰাজীৱ বৰা আৰু জিংকি মিলি এই 4জনৰ সন্ধানত আৰক্ষীয়ে সমগ্ৰ অসম চলাথ কৰিছে কিন্তু তেওঁলোকক বিচাৰি উলিয়াব পৰা নাই ইখনৰ পাছত সিখন নটিচ জাৰি কৰিছে কিন্তু তেওঁলোকৰ সন্ধান এতিয়ালৈকে উলিয়াব পৰা নাই অৱশেষত যিহেতু CIDক গোটেই কেছটো অৰ্পণ কৰিছে CID অনুসন্ধান আৰম্ভ কৰিছে তৎসত্ত্বেও কিন্তু এওঁলোকৰ সন্ধান উলিয়াব নোৱাৰাটো স্মাৰ্ট অসম আৰক্ষীৰ বাবে এটা ডাঙৰ এটা বিফলতা বুলি ক'ব লাগিব 9টা দিনেও আচলতে এগৰাকী কোৰিঅ'গ্ৰাফাৰ আৰু এজন ফটোগ্ৰাফাৰক বিচাৰি উলিয়াব নোৱাৰাটো আৰক্ষীৰ বাবে এটা চৰম দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব কালি যিহেতু ডিব্ৰুগড়ত আৰক্ষী অধীক্ষকগৰাকীয়ে এই গোটেই যিটো বিশাল কাণ্ডৰ সন্দৰ্ভত শেহতীয়াকৈ যিখিনি আপডেট সেইখিনি তেখেতে দিছে আৰু সেইমতে তেখেতে কৈছে যে তেওঁলোকৰ যিটো অনুসন্ধান এই অনুসন্ধান ত্বৰান্বিত গতিৰে গৈ আছে সুন্দৰভাৱে অনুসন্ধান চলি আছে SITয়ে শেহতীয়াভাৱে সকলোখিনি তথ্য তেওঁলোকে লৈছে আৰু তেওঁলোকৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে আৰু ইয়াৰ লগত এই চুমি তাৰ্কিকৰ বা গোটেই ঘটনাটোৰ লগত বা বিশাল কাণ্ডৰ লগত জড়িত যিসকল লোকৰ সন্দেহ কৰা হৈছে তেওঁলোকৰ বহু কেইজনলৈ ইতিমধ্যে লুকআউট নটিচ জাৰি কৰা হৈছে 15 পৰা 20 জন লোকক ইতিমধ্যে জেৰা কৰা হৈছে আৰু বিভিন্ন তথ্যপাতি আহৰণ কৰা হৈছে 18টাকৈ বেংক একাউণ্ট জব্দ কৰা হৈছে বহুখিনি নথিপত্ৰ জব্দ কৰা হৈছে 4খনকৈ ডিব্ৰুগড়ত বিলাসী গাড়ী এই জব্দ কৰা হৈছে যিকেইখন বৰ্তমান মোৰ লগত আছে এইখন হৈছে ফৰচুনাৰ সেইখন হৈছে MG আৰু এইখনো হৈছে কিয়া তদুপৰি আৰু এখন সিফালে MG গাড়ী আৰু এখন আছে মই ইয়াৰ পূৰ্বৰ বুলেটিনত মই দেখুৱাইছিলোঁ কিদৰে এনেকুৱা বিলাসী গাড়ীসমূহ তেওঁলোকৰ আত্মীয়সকলে ক্ৰয় কৰিছিল কাৰোবাৰ মাকৰ ককায়েকৰ কোনোবা ভায়েকৰ ভনীয়েকৰ সকলোৰে নামত একোখনকৈ বিলাসী গাড়ী আচলতে বিশালে কিনি দিছিল আৰু আটাইতকৈ ডাঙৰ কথা এই গাড়ীবিলাকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰবোৰ VIP নম্বৰ সকলোৰে নম্বৰ 0006 K সিৰিজ L সিৰিজ J সিৰিজ চিৰিয়েলি গাড়ীবিলাকৰ নম্বৰ তেওঁলোকে লৈছিল VIP নম্বৰ লৈছিল আৰু সকলোবিলাকৰ গাড়ী নম্বৰ আছিল 06 অৰ্থাৎ বিশালৰ ঘোটালাত যিসমূহ গাড়ী ক্ৰয় কৰা হৈছিল সেই গাড়ীবিলাকৰ নম্বৰ 06 আছিল আৰু ইতিমধ্যে এই গাড়ীসমূহ যিহেতু সেশন আদালতত প্ৰডিউচ কৰা হৈছে আৰু ইতিমধ্যে আদালতৰ যিসমূহ নটিচ এয়া দেখিছে আদালতৰ যিটো চিজাৰিৰ নটিচ ইয়াত সেশন জজৰ স্বাক্ষৰিত যিটো নটিচ ইতিমধ্যে এই গাড়ীসমূহত লগাই দিছে এই গাড়ীসমূহ জব্দ কৰা হৈছে আৰু এই গাড়ীসমূহৰ ওপৰতো তদন্ত কৰি থকা হ'ব যে কেনেকৈ এই গাড়ীসমূহ ক্ৰয় কৰিছিল আৰু আমাৰ হাতত অহা যিবোৰ তথ্য এইবিলাক বিলাসী গাড়ী সকলোৱে জানে এইবিলাক কিমান লক্ষ টকাৰ গাড়ী আৰু সকলোবিলাক গাড়ী বিশালে নগদ ধনেৰে কিনিছিল কেছ মানি দি তেওঁ এই গাড়ীবিলাক কিনিছিল কিনি ইটোৰ পিছত সিটোক উপহাৰ দিছিল ইজনৰ পিছত সিজনক উপহাৰ দিছিল সৌফালে আৰু এখন গাড়ী আছে হ'লে মই দেখুৱাব পাৰিম আৰু আটাইতকৈ ডাঙৰ কথা যে এই গোটেই ঘটনাটো ডিব্ৰুগড়ৰ বহু কেইজন স্বনামধন্য ব্যক্তি কোনোবাজন হয়তো চিকিৎসক হ'ব পাৰে কোনোবাজন ব্যৱসায়ী হ'ব পাৰে তেনেকুৱা ধৰণৰ ব্যক্তিৰ নামো ইয়াত সাঙুৰ খাই পৰিছে কাৰণ কালি আৰক্ষী অধীক্ষকগৰাকীয়ে এই কথাখিনি কৈছে যে এই ঘটনাটোৰ লগত চিকিৎসক আৰ্টিষ্ট ইউটিউবাৰৰ সকলো জড়িত আছে বুলি তেওঁ নিশ্চিতভাৱে তেওঁ যিহেতু ব্যক্ত কৰিছে এগৰাকী আৰক্ষী অধীক্ষকে ব্যক্ত কৰাৰ পাছত এই কথাটো নিশ্চিত হৈ পৰিছে আৰু বহু কেইজনলৈ ইতিমধ্যে লুকআউট নটিচ দিয়া বুলি কৈছে আৰু যিসকলৰ এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহ কৰা হ'ব যিকেইজন চিকিৎসকৰ কথা তেওঁ কৈছে বা এতিয়ালৈকে যদিও নাম উল্লেখ কৰা নাই কিন্তু তেওঁ ইংগিত দিছে চিকিৎসকসকল জড়িত আছে বুলি তেওঁলোকক হয়তো সোধা পোছাৰ কাৰণে আনিব পাৰে কাৰণ চিকিৎসকসকল জড়িত হোৱাৰ এটা ডাঙৰ কাৰণ হৈছে কাৰণ বিশাল বাহিনীয়ে তেওঁলোকে এটা পাৰ্চেলিয়া নামৰ এটা দৰৱ কোম্পানী খুলিছিল আৰু যিটো দৰৱ কোম্পানীৰ ইনগ্ৰেশ্যনৰ সময়ত ডিব্ৰুগড়ৰ ভালেই সংখ্যক নামী দামী চিকিৎসকক তেওঁলোকে নিমন্ত্ৰণ কৰিছিল আৰু জানিব পৰা মতে হয়তো সেই পাৰ্চেলিয়া দৰৱ কোম্পানীৰ লগত চিকিৎসকসকল জড়িত থাকিব পাৰে বা তেওঁৰ যিটো ট্ৰেডিঙৰ যিটো ফ্ৰড যিটো কাম সেই কামটোৰ হয়তো ইনভেষ্ট কৰাৰ ক্ষেত্ৰতো তেওঁলোক জড়িত থাকিব পাৰে আৰু এখন গাড়ী আছে মই দেখুৱাম এই 3খন গাড়ী মই ইয়াত দেখুৱালোঁ ইয়াৰ পূৰ্ব বুলেটিনতো দেখুৱাইছিলোঁ এতিয়াও দেখুৱাইছোঁ আৰু এখন MG গাড়ী যিহেতু এইখন এখন গাড়ী AS06AL 6738
এই গাড়ীখনো আচলতে একেটা ঘটনাৰ লগতে জড়িত আৰু তেতিয়াই আৰক্ষীয়ে এই গাড়ীখনো যিহেতু আনিছে আৰু জানিব পৰা মতে এই গাড়ীখন তেখেত বিশালে তেওঁৰ মাকক জন্মদিনত উপহাৰ দিয়া বুলি কথা ওলাইছে। এইখন এখন গাড়ীও যিহেতু সেই ঘটনাৰ লগত জড়িত হৈ আছে, আৰক্ষীয়ে জব্দ কৰি থৈছে। অৱশ্যে ইয়াৰ পৰৱৰ্তী কিখিনি আইনী ব্যৱস্থা কি হৈছে আমি ক'ব নোৱাৰোঁ, কিন্তু এইখন এখন গাড়ী সৰ্বমুঠ 4খনকৈ বিলাসী গাড়ী। চাওক আপুনি ভাবি চাওক যে কেছ টকা দি এনেকুৱা একো এখন বিলাসী গাড়ী কিনি দিয়া তেওঁ ডিব্ৰুগড়তে ওলালে 4খন। আৰু তদুপৰি অন্যান্য ক্ষেত্ৰত চুমি বৰা ককায়েককো এখন চুমি বৰাৰ যিহেতু স্বামীকো এখন যিহেতু ফৰ্চুনাৰ গাড়ী দিয়া বুলি যিটো খবৰ ওলাই আহিছে। তদুপৰি আৰু এখন ৰেঞ্জ ৰভাৰ গাড়ী এখনো তেওঁলোকে বুকিং কৰিছিলে বুলি এটা তথ্য আহিছে, যিখন বিশ্বকৰ্মা পূজাৰ আগে চুমিক উপহাৰ দিয়াৰ কথা আছিল এখন ৰেঞ্জ ৰভাৰ গাড়ী। গতিকে আপুনি ভাবি চাওক তেওঁলোকে যিবিলাক টকা ৰাইজৰ পৰা সংগ্ৰহ কৰিছিল, তেওঁলোকৰ বিনিয়োগকাৰী আছিল, সেই বিনিয়োগকাৰী ধনসমূহ তেওঁ কোনো ধৰণৰ এটা সামান্য অংশকে আচলতে তেওঁ ট্ৰেডিঙত ব্যৱহাৰ কৰিছিল আৰু অধিকাংশ ধনে তেওঁ লাহবিলাসত খৰচ কৰিছিল। তেওঁ গাড়ী মটৰ কিনা, অলৈ তলৈ ফুৰিবলৈ যোৱা, পৰিয়ালৰ লোকক বিভিন্ন ধৰণৰ কাম কাজ কৰি দিয়া, দৰৱ কোম্পানী খুলি দিয়া, এনেকুৱা ধৰণৰ কামতে তেওঁ অধিকাংশ যিহেতু টকা ব্যয় কৰিছিল। কাৰণ যোৱা এটা বছৰে কি ধৰণে তেওঁ টকাবিলাক ট্ৰেঞ্জেকশ্যন কৰিছিল এইখিনিও আৰক্ষীয়ে আচলতে চাই আছে। আৰু এতিয়াও তেওঁৰ যিসমূহ একাউণ্ট আছে সেই হয় দেৱজিৎ চুতীয়া, আপুনি তথ্য জনোৱাৰ বাবে আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। আৰু ইফালে বোকাখাতৰ পৰা দুজন যিহেতু লোকক আটক কৰিছে, বৰ্তমান তেওঁলোকো আৰক্ষীৰ জিম্মাত আছে, আমি সেয়াও খবৰ জনাইছোঁ। আপুনি বাহনৰ তথ্যও দিলে বা কি বিনিয়োগকাৰীসকলৰ তথ্য দিছে শেহতীয়াকৈ। আৰু তাৰ সমান্তৰালকৈ বোকাখাতৰ পৰা শুভনজ্যোতিক আটক কৰিছে। শুভনজ্যোতি তেনেই ঘনিষ্ঠ বুলি কৈছে তাৰ্কিক বৰাৰ। এই শুভনজ্যোতিয়ে পলায়ন কৰিও পঠিয়াইছে চুমি বৰা আৰু তাৰ্কিক বৰা। গতিকে যিহেতু আৰক্ষীৰ জিম্মাত আছে এই দুজন যুৱক, গতিকে এই দুজন যুৱকৰ পৰাও শেহতীয়াকৈ বহুতো তথ্য কিন্তু পোহৰলৈ অহাৰ সম্ভাৱনা আছে পৰৱৰ্তী সময়ছোৱাত।